হাজোৰ সোপনিকুচি মিলন চকত উত্তপ্ত পৰিস্থিতি ৰাইজৰ ৰুখত পৰিল হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মন হাজোৰ সোপনিকুচি মিলন চকত উত্তপ্ত পৰিৱেশ ৰাইজৰ ৰুখত পৰিল হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মন অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ আহোঁতে বাহনসহ বন বিভাগৰ কৰ্মচাৰীক আবদ্ধ কৰিলে স্থানীয় ৰাইজে অভিযোগ অনুসৰি প্ৰতিমাহে নৈৰ বাণী খননৰ নামত অবৈধ ধন সংগ্ৰহ কৰি আহিছে হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মনে আজিও হাজো বুল্লটৰ মজিবৰ আলী নামৰ ডাম্পাৰ গৰাকীজনক সোপনিকুচি মিলন চকত ধন দাবী কৰে মজিবৰ আলীয়ে ধন দিবলৈ অমান্তি হোৱাত বন বিষয়া প্ৰাঞ্জল বৰ্মনে দাবী ধমকিৰে ডাম্পাৰখন জব্দ কৰিবলৈ বিচাৰে লগে লগে স্থানীয় ৰাইজে বন বিষয়াগৰাকীক উভতি ধৰি গাড়ীসহ আবদ্ধ কৰে ডাম্পাৰগৰাকীক মজিবুৰ আলীৰ অভিযোগ অনুসৰি বিগত বহুদিনৰ পৰা প্ৰতিমাহে বন বিষয়াগৰাকীয়ে বালি খননৰ বাবদত UPI যোগে ধন সংগ্ৰহ কৰি আহিছে আনকি অবৈধ ধন সংগ্ৰহৰ বাবে বন বিষয়াগৰাকীয়ে ইন্তাজ আলী নামৰ এজন কৰ্মচাৰীও নিয়োগ কৰিছে এই ইন্তাজ আলীয়ে বন বিষয়াগৰাকীৰ বাবে প্ৰতিমাহে ডাম্পাৰ পৰা ধন সংগ্ৰহ কৰি আহিছে স্থানীয় ৰাইজে অতি শীঘ্ৰেই এই দুৰ্নীতিগ্ৰস্ত বন বিষয়াগৰাকীক তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে হল আমাৰ হাজো ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ তেওঁ মাহিলী মোৰ তাৰ পৰা 3500 আৰু প্লাছ এনে টিউটিত আহিলে 1500 500 1000 এনেকৈ লৈ থাকে এই মাটি কাটাৰ কাৰণে বালাহিলৰ কাৰণে ডাম্পাৰ হয় তাৰপিছত টেক্স হিচাপত তাৰমানে তেওঁলোকে মেনেজ কৰি চলে মই ঘূৰি চব একাউণ্টত পইচা দিওঁ তেওঁৰ টেক্স চৰকাৰী টেক্স নহয় তেওঁ এই পাৰ্চনেল টেক্স হিচাপত লৈ কিনে গাড়ীগিলা চলবা দিয়ে আজিও 4খন গাড়ী চলি আছে মোৰ এখন আৰু বেলেগৰ 3খন এই 3খন গাড়ী যেতিয়া চলাই আছে তেতিয়া 2খন গাড়ী তেওঁলোকৰ সন্মুখেদি পাৰ হৈ আগত খালী কৰিছে কৰাৰ পিছত মোৰখন আহি আছিল আহি থকা অৱস্থাত মোৰখনৰ পিছে পিছে তেওঁলোকে আহি মই য'ত মাটি পেলাই আছোঁ তাতে আহি কিনে গাড়ীখন তেওঁলোকক মাটি লাগে মই ক'লোঁ মইতো এতিয়া মাটি দিব নোৱাৰোঁ ছাৰ আপুনি যাই থাকক মই নেক্সট এক্টিভ দি দিম আপোনাক ছাৰ মাটি লাগে বুলি কৈ 2 নম্বৰী কৰি তাৰমানে গাড়ীখন ৰেঞ্জাৰে হয় মাটি লাগে বুলি কৈ তাৰপৰাই মোক কৈছে গাড়ীখন লৈ ব'ল মই কৈছোঁ ছাৰ মই পইচা লৈছোঁ মইতো এতিয়া মাটি দিব নোৱাৰোঁ গধূলি মানে মই দি দিম ছাৰ তাৰপিছত তেওঁ কি কৰিলে কৈছে নহয় তোমাৰ গাড়ীখন লাগিব মোক তুমি চালান কাটা নাই নহয় মই কৈছোঁ ছাৰ আপোনালোকৰ লগত মেনেজ কৰি চলি আছোঁ অল প্ৰুফ আছে মোৰ মই মাটি কাটাৰ লগে লগে আপোনালোকক একাউণ্টত পইচা দিওঁ মাহে মাহে প্ৰত্যেক মাহে মাহে মই 5000 3000 3500 এনেকৈ দিয়ে থাকোঁ গুগল পে' দিওঁ দিয়াৰ পিছত তেওঁ কি মই আজি মোটামুটি 2 বছৰ হ'বই আৰু এনেকৈ এই ৰেঞ্জাৰটো বহুত তাৰমানে কি খালী পইচাৰে খওক ঘৰে ঘৰে প্ৰাঞ্জল বৰ্মন হয় হাজো ৰেঞ্জাৰ আমাৰ হাজো ৰেঞ্জাৰ আৰু ষ্টাফে আহি কিনে 500 1000 এনেকৈ চাহ পানী খাব লৈ যায় এইটো মানে মেনেজ কৰিয়ে চলি থাকোঁ কি কৰিম চালান তালান নাই আজি তেওঁ গাড়ীখন নিবা আহি ইয়াতে গাড়ীখন ড্ৰাইভাৰক মাৰছে গাড়ীখন এনে দৰ্জাখন সেই এনেকৈ ঢুকিয়াই দিছে গাড়ীখন লৈ যাব লাগে মই কৈছোঁ ছাৰ মই ইমান কষ্ট কৰি খাই আছোঁ 3,66,000 টকা মই কিস্তি দিব পৰা নাই ডাম্পাৰ টাটা ডাম্পাৰ তে সেই দুখন চলিব দিছে মোৰখন কিয় লাগে আপোনাক ছাৰ সেইখিনি কোৱাতে মোকো মাৰিব আলছি গাড়ীখন ওপৰত দি দিব খুজিছিল তাৰপৰা মই দুনিয়াৰ মানুহ চানুহ জমা হ'ল সেনেকৈ ৰেঞ্জাৰে ইয়াতে পুলিচে আহি তেওঁক মানে আমি আপোনালোকক মাতছোঁ আটক কৰিছিলে হয় আটক কৰিছিলে তাৰপিছত হাজো পুলিচে আহি কিনে তেওঁক উদ্ধাৰ কৰি লৈ যায় লগা হ'লে আপোনালোকৰ সাক্ষাৎকাৰত মই কৈছোঁ লগা হ'লে মই গাড়ী বিক্ৰী কৰি দিম কিন্তু গাড়ী নচলা কিন্তু আপোনালোকে এই ব্যৱস্থাখিনি উচিত তদন্ত কৰি এই ৰেঞ্জাৰজনক যাতে উচিত শাস্তি পায় তাৰ কাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰি আছোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক